এতিয়া চৰকাৰে ছাৰক এই আইনাখন কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা দৰং জিলা সাহিত্য সভাৰ সভাপতি মাননীয় শ্রী তীর্থনাথ উদারভাবে প্রকাশিত প্রোগ্রাম রাজবংশী শাস্তি পৌরণী হরমোনাল বিপ্লবতা 2023 হে সুন্দৰৰ উদাৰী সংস্কৃতিৰ বৰ্ণিত কথাত কলি কৰি প্ৰতিভাৰে উজলি উঠা আপোনাৰ দৰে মহান সাধকক জয়ে জয়ে আজিৰ এই মাহেন্দ্ৰ ক্ষণত অশ্ৰদ্ধ সম্ভাষণ জনালোঁ। সংস্কৃতিৰ ৰত্ন ভঁৰাল গৌৰৱ ভূমি দৰঙৰ সোণাত কঢ়িয়াই ধন্য হোৱা আপোনাৰ জীপাল সান্নিধ্যত আজি আমি নথৈ কৃতাৰ্থ হৈছোঁ। হে মহান সংস্কৃতিৰ ক্লান্তিবিহীন সাধক ব্যাস সংগীতৰ মাধুৰ্যমণ্ডিত জগতত শৈশৱৰ পৰাই খোজ পেলাই সুদীৰ্ঘ প্ৰায় 60 বছৰ কাল আপুনি ইয়াৰ সাধনাত নিৰত হৈ যি আলোক উজ্জ্বল আদৰ কৰি গৈছে সেয়া যথাৰ্থতেই প্ৰশংসনীয় আৰু আদৰণীয়। দৰঙীয়াৰ স্বাভিমান স্বৰূপ পুৰাতন সংগীত ব্যাস পূজাবালীৰ এগৰাকী ধাৰক বাহক হিচাপে আপুনি পৰম আন্তৰিকতা আৰু উৎসৰ্গীকৃত মনোভাৱেৰে লৈ অহা অতুল্য ভূমিকা সময়ৰ সাঁচিপাতত সোণোৱালী আখৰেৰে সদায় উজ্জ্বল হৈ থাকিব। অনাথৰ কেন্দ্ৰ দূৰদৰ্শন কেন্দ্ৰ ৰবীন্দ্ৰ ভৱনকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ঘূৰি সংগীত নাটক একাডেমী তথা দেশৰ ৰাজধানী দিল্লীতো ব্যাস সংগীত পৰিৱেশন কৰি ইয়াৰ প্ৰচাৰ প্ৰসাৰ তথা গৱেষণাৰ দিশত অত্যুজ্জ্বল অৱদান আগবঢ়াইছে। এনে কৃতিত্বৰ বাবে আপোনাক দৰঙী কলাকৃষ্টি সংঘই ব্যাসাচাৰ্য সন্মান প্ৰদান কৰাৰ উপৰি অসম চৰকাৰে যথোচিতভাৱে শিল্পী পেঞ্চন প্ৰদান কৰিছে। ব্যাস সংগীতৰ বিশাৰদ শিল্পী হিচাপে আপোনাৰ কৃতিত্ব সঁচাকৈয়ে ৰৈ গৈ দিয়ক। হে সংস্কৃতিৰ পাৰংগত ব্যাস সংগীতৰ দৰে কঠিন অথচ পৰমানন্দ প্ৰদায়ী গৌৰৱমণ্ডিত সংস্কৃতিৰ কৃষ্ণ সাধনাৰে এই দিশত আগবঢ়োৱা অনন্য অৱদানৰ বাবে আজি আপোনাক অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিৰ তৰফৰ পৰা তৰুৰাম ৰাজবংশী শাস্তি পৌৰণী ধৰ্মদেৱ বিপ্লৱতা প্ৰদান কৰা হ'ল। সংস্কৃতিৰ বৰ্ণাঢ্য ক্ষেত্ৰত আগুৱাই যাবলৈ পৰম কৰুণাময়ে আপোনাক অতুট শক্তি দিয়ক। শুভমিতি আপোনাৰ শুভান্যুধাৰী সঞ্চালক মহোদয় অলপ পিছুৱাই যাওক দেউতা অলপ পিছুৱাই যাওক তেখেতক চেলেং চাদৰ পিন্ধাই দিব দৰং জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়। ইয়াৰ পিছত তেখেতক জাপি প্ৰদান কৰিব শ্ৰদ্ধাস্পদ ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ। অলপ পিছুৱাই যা দেউতা অলপ পিছুৱাই তেখেতক স্মাৰক প্ৰদান কৰিব স্বপ্নালী বৰগোহাঁই। মই শ্ৰদ্ধেয়া স্বপ্নালী বৰগোহাঁই মহাশয়া স্মাৰক প্ৰদান কৰিবলৈ তেখেতক শৰাই প্ৰদান কৰিব ডক্টৰ বিজয় কুমাৰ শৰ্মা মহোদয়। টেবুলতে থৈ দিয়ক টেবুলত থৈ দিয়ক টেবুলত। তেখেতক এইবাৰ প্ৰশস্তি পত্ৰ প্ৰদান কৰিব আমাৰ অধ্যক্ষ মহোদয়। স্যার এই বঁটাৰ সৈতে আছে নগদ 15,000 টকা আৰু এই 15,000 টকাৰ প্ৰতীকী চেক প্ৰদান কৰিব ৰাজীৱ কুমাৰ ডেকা ডাঙৰীয়া। সবাই ফেলে
Good.